দেৰগাঁৱৰ চাহাবুদ্দিন আহমেদে দেখুৱালে মানৱতাৰ অপূৰ্ব নিদৰ্শন। ক্লাছ 8 যিখিনি তেওঁৰ পঢ়াৰ ন্যূনতম খৰচ পাতি বা দায়িত্ব এইখিনি মই মূল পাতি লৈছোঁ। আপোনালোকে এডমিশ্যন য'তেই দিয়ে আপোনালোকৰ হিচাপত দিব। এডমিশ্যনৰ যিটো ফিজ হয় বা প্ৰত্যেক যিটো ফিজ হয় বা কিতাপ পঢ়ি যিখিনি ইউনিফৰ্মলৈকে যদি আপোনালোকে অনুমতি দিয়ে মই ক্লাছ 8 তেখেতৰ পঢ়া শুনাৰ সমস্ত দায়িত্ব মই মূল পাতি লৈছোঁ। আৰু ছোৱালীজনীক মানুহ হ'বৰ কাৰণে যিখিনি সহানুভূতি এজন মানুহে দিবলগীয়া পৰিৱেশ সেইখিনি অব্যাহতি ৰাখিম মই। আৰু সেই অনুৰোধ কৰিছোঁ পৰিয়ালক যে এই আশাকৰণৰ পৰা মোক নিৰাশা নকৰিব। কাৰণ তাই অকণমান যদি মানুহ কৰিব পাৰে আপোনালোকে কৰোঁ। আৰু পৰৱৰ্তী পৰ্যায়তে এইটোলৈকে যদি মই চেষ্টা কৰাৰ পৰৱৰ্তী পৰ্যায়ত যদি চেষ্টা কৰিম আপোনালোকে চেষ্টা কৰিব। মই এইটোলৈকে তেখেতৰ যিটো পঢ়া শুনাৰ দায়িত্ব সেইখিনি আজি তাৰিখৰ পৰা মই আপোনাৰ পৰিয়ালৰ পৰা অনুমতি হিচাপে লৈ মই মূল পাতি লৈছোঁ। বানত মৃত্যু হোৱা কণ্ঠশিল্পী বিশ্বজিৎ ভূঞাৰ কন্যাৰ পঢ়াৰ দায়িত্ব ল'লে যুৱ কৃষক চাহাবুদ্দিনে। 3 বছৰীয়া কন্যা সন্তানটিৰ 8ম শ্ৰেণীলৈকে পঢ়াৰ সম্পূৰ্ণ দায়িত্ব ল'লে চাহাবুদ্দিন আহমেদে। ভূপেন্দ্ৰ যিটো কালজয়ীত মানুহে মানুহৰ বাবে যদি সকলো নাভাবে সেই যিটি আমাক একেবাৰে স্পৰ্শত ক্ৰিয়া কৰে আমাৰ হিৰোবিলাক। ছোৱালীজনী পিতৃহাৰা হ'ল কণমানি 3 বছৰীয়া এটা দেৱশিশু। গতিকে সকলো আহিলে ইয়ালৈ সকলোৱে যথেষ্ট সহায় সহযোগ কৰিছে কিন্তু ছোৱালীজনীৰ দায়িত্ব কোনো নল'লে। সেইকাৰণে আমি আপোনালোকৰ লগত আলোচনা কৰিলোঁ, স্থানীয় যুৱসকলে আলোচনা কৰিলোঁ, আমাৰ মোৰ বন্ধুসকলৰ লগত আলোচনা কৰিলোঁ, যিসকল সকলো এতিয়ালৈ আহিব পৰা নাই আজি। সকলো আলোচনা মৰ্মে ছোৱালীজনীক মই ক্লাছ 5ৰ পৰা মানে 1ম শ্ৰেণীৰ পৰা এইটোলৈকে সম্পূৰ্ণ পঢ়োৱাৰ দায়িত্ব আমাৰ সতীৰ্থসকলৰ লগত আলোচনা কৰি মই পৰিয়ালৰ ফালৰ দায়িত্ব লৈছোঁ। তেওঁ এডমিশ্যন য'তে দিয়ে পৰিয়ালৰ এইটো ব্যক্তিগত সিদ্ধান্ত। এতিয়া এডমিশ্যন ফিজ, কিতাপ ফলি, ইউনিফৰ্ম, মান্থলি ফিজ যিখিনি থাকিব সেইখিনি এইটোলৈকে আমি বহন কৰিম। আশা কৰিম পিতৃহাৰা ছোৱালীজনী ভালকৈ শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ্থী হিচাপে আগবাঢ়ি যাওক। তাতে মানুহ হিচাপে মানুহ হৈ সফল মানুহ হৈ এই গাঁওখনৰ অঞ্চলৰ পৰিয়ালটোৰ চাহ দিব পাৰে তোলক। পৰিয়ালৰ ইচ্ছা অনুযায়ী যিকোনো বিদ্যালয়তে পঢ়ুৱাব পাৰিব কন্যা শিশুটিক। চাহাবুদ্দিনৰ এই পদক্ষেপক শলাগ লৈছে সকলোৱে। হয়, আজি স্থানীয় যুৱ নেতা তথা চাহাবদাই যি ভূমিকা বলিষ্ঠ পদক্ষেপ লৈছে, আজি শিশু কাইলৈ দেশৰ এজন নাগৰিক। গতিকে যিটো তেওঁৰ শিক্ষা দিশৰ পৰা আগবঢ়াই নিবলৈ এই দুৰ্দশাগ্ৰস্ত অঞ্চলৰ বানে গৰকা এই ঘৰখনৰ যিটো পৰিৱেশ তাৰ মাজৰ পৰা তেখেতক যিখিনি সহানুভূতি দেখাম বুলি আহিছে, যদি চাহাবদাই সেইখিনি প্ৰকৃতাৰ্থত কৰি দিয়ে বা কৰিম বুলিতো আহিছেই, তেতিয়াহ'লে যথেষ্ট পৰিয়ালটো উপকৃত হ'ব বুলি ভাবিছোঁ। চাহাবুদ্দিন দা ধৰক আমাৰ আগৰ পৰাই ধৰক চিনাকি আৰু বিপদে সম্পদত থকা। আজি আহি তেওঁ আৰু এটা খবৰ আমাক দিলেহি যে ছোৱালীজনী কণমানিজনী পঢ়াৰ দায়িত্ব এইটোলৈকে পঢ়াৰ দায়িত্ব যিখিনি খৰচ হয় সকলোখিনি তেওঁ বহন কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু আশা কৰিছোঁ তেওঁ সেইখিনি কৰিব। আৰু আগত ধৰক বহুত ক্ষেত্ৰত তেওঁ এনেকৈ আমাক বুলি নহয় বহুতকে কৰি আহিছে আৰু তেওঁ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু কণমানিজনীও আগবাঢ়ি যাওক তাৰে আমাৰ আশা থাকিল। দেৰগাঁৱৰ পৰা ৰিণ্টি চক্ৰৱৰ্তীৰ ৰিপৰ্ট, অসম টুডে।